ওদালগুৰি জিলাৰ মাজবাট বন সংমণ্ডলে অবৈধ কাঠফলা মিল কাঠ বালি মহলৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত নামি পৰিছে মাজবাট বন সংমণ্ডল। ক্ৰমাৎ তৎপৰতাৰে বৃদ্ধি কৰিছে মাজবাট বন সংমণ্ডল। দিনে নিশাই তীব্ৰতৰ কৰিছে অবৈধ কাঠফলা মিল ডাম্পাৰ ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযান। কোনো কাৰণতে ৰেহাই দিয়া নহ'ব অবৈধ মহল কাঠফলা মিল আৰু কাঠ। অবৈধ মহল কাঠফলা মিল কাঠৰ ব্যৱসায় লৈ কঠোৰ সকিয়নি ওদালগুৰি জিলাৰ মাজবাট বন সংমণ্ডলৰ IC ৰেঞ্জাৰ মিণ্টু বড়োৰ। মাজবাট বন সংমণ্ডলৰ বৃহৎ সফলতা এক গোপন সূত্ৰৰ পমখেদি ৰৌতাৰ ঝাৰগাঁৱৰ চিধাখোৱা অবৈধ কাঠমলা মিলসহ বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে। জব্দ কৰা হয় মূল্যৱান 35K বিধকৈ কাঠ। আমি আগৰ পৰাই মানে সেনেকুৱা আমাৰ যিবিলাক আমি সিক্ৰেট সোৰ্সৰ পৰা যিবিলাক আমি ইনফৰমেশ্যনবিলাক আমি পাওঁ ইমিডিয়েট আমি একশ্যনবিলাক কৰোঁ। ঠিক সেনেকৈ যোৱাকালিও আমি ঝাৰগাঁও চিধাখোৱাৰ পৰা এনেকুৱা আমাৰ যিবিলাক আমি বহাই থোৱা সিক্ৰেট সোৰ্স এইবিলাকৰ পৰা খবৰ পাই আমি খবৰ পোৱাৰ লগে লগে আমি একশ্যনটো কৰিছোঁ আৰু তাতে যাই আমাৰ মিল যিটো মানে অবৈধভাৱে বেঞ্চো মিল মানে বহাইছিলে ভিতৰ অঞ্চলত চিধাখোৱা বুলি অলপ মানে ভিতৰীয়া অঞ্চলত তাত পৰা যাই আমি মিল আৰু কাঠ চিজ কৰিবলৈ সক্ষম হৈছোঁ। কাঠ আমাৰ মেজাৰমেণ্ট কৰি আছে, তথাপিও ইমান মানে আমি গাড়ীৰ অসুবিধাৰ কাৰণে ইমান আনিব নোৱাৰিলোঁ। 35 KB মান তথাপিও আমি পাৰাখিনি কেপাচিটি যিমান আছিলে সেইটো আনিছোঁ। আৰু আপোনালোকে দেখাই পাইছে এতিয়াও গাড়ী মটৰত মানে অবৈধভাৱে যিবিলাক মানে বিনা চালান এইবিলাক মানে শিল বালি খৰি টানি মানে চলি আছে সেইবিলাকো আমি নাকা টাইমত আমাৰ চেকিং টাইমত যিবিলাক মানে আমি অবৈধভাৱে মানে পাইছোঁ সেইবিলাক আমি ধৰিছোঁ। আগৰ পৰাই আমি সেইবিলাক কাম ধৰি আহি আছোঁ আৰু গভৰ্ণমেণ্টক ৰেভিনিউ দি আছোঁ। কাঠৰ ক্ষেত্ৰতো আমি যিমান যি মানে আমাৰ ইনফৰমেশ্যন আমি পাইছোঁ সেইবিলাকত আমি যাই একশ্যন কৰিছোঁ আৰু ধৰিছোঁ, গভৰ্ণমেণ্টক মানে ৰেভিনিউ দিয়াইছোঁ। আৰু মই আপোনালোকক যাৰা আপোনালোকৰ চেনেলৰ যোগেদি মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে পাব্লিককে হওক আপোনালোকৰ মিডিয়া কৰ্মীয়ে হওক আপোনালোকে যদি সেনেকুৱা যদি ক'তবা আমাৰ অঞ্চলত অবৈধভাৱে ক'তবা ভিতৰীয়া অঞ্চলতবিলাকত যদি অবৈধ কাঠৰ মিল বা সেনেকুৱা কিবা যদি আপোনালোকে গম পায় আমাক ইনফৰমেশ্যন দিব। আমি আপোনালোকৰ ইনফৰমেশ্যন মতে আমি তুৰন্ত মানে কামটো কৰিম আৰু যিমানখিনি অবৈধ মানে কিবা সেইবিলাক মানে হৈ আছে সেইবিলাকক যদি কণ্ট্ৰল কৰাত আপোনালোককো সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু মই মাজবাট ৰেঞ্জৰ পৰা মই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ দিছোঁ, কাৰণ আৰু পৰাপক্ষত যিমানখিনি আমি কভাৰ কৰিব পাৰিম আমাৰখিনি যিমানখিনি আমাৰ কেপাচিটি সেই হিচাপে আমি কামটো কৰি যাই থাকিম। মাজবাটৰ পৰা অমৃত নিউজ 24/7।